আসসালামু আলাইকুম। হাই গাইজ, মই আপোনাৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। এপাৰ্টমেণ্টত এটা ফ্লেট আছিল ল'ব কাৰণে, কোনো ল'ব পাৰে, যদি ল'ব বিচাৰে যদি আহিব পাৰে। আমাৰ ইয়াত ইছলামপুৰ মছজিদ জামে মছজিদৰ ওচৰত ইয়াতে, আৰু মেইন ৰোড এইটো, আৰু ইয়াত তাৰ লগতে এইটো গলি সোমাইছে, তাৰ লগতে এইপিনে যাম। আপুনি দেখিব ফ্লেটটো কেনেকুৱা আছে দেখি পেলাই ল'ব। ভাল লাগে যদি আপোনাৰ পচন্দ হয় ল'ব। আৰু দামটো কিমানটো মই কৈ দিম, আপোনালোকে চাই থাকিব। মই আপোনালোকক ঘৰত লৈ যাই আছোঁ, এপাৰ্টমেণ্টৰ ভিতৰত লৈ যাই আছোঁ। এই এপাৰ্টমেণ্টটো দেখি লওক। দেখি আছে, ইমানটো বনোৱা আছে আৰু কাম বাকী আছে অলপ। এইপিনে বজাৰ আছে, মাছ বজাৰ, চব্জি বজাৰ, কি বজাৰ লাগে আপোনাৰ ল'ব পাৰিব, ওচৰতে আছে। চাই লওক ভাল মতন। ভিতৰৰ পৰা মই দেখাম আকৌ, আপুনি ভিতৰত মই লৈ যাই আছোঁ আপোনালোকক। এইটো হ'ল মেইন ড'ৰ, কৰিডৰ। ইয়াত আছে, এইটো এপাৰ্টমেণ্টত আপোনাৰ এই ফ্লেটৰ ভিতৰত 6টা ৰুম আছে। 6টা ৰুমৰ ভিতৰত 3টা ৰুম থাকিব পাৰিব, থকা চিষ্টেম আছে। আপোনালোকে জানে যে আপুনি থাকিব, যেনেকৈ চিষ্টেম কৰে কৰি ল'ব। কোনটো ৰুম কি কৰিব আপোনালোকে চাই ল'ব। এইটো হ'ল গেৰেজ ৰুম, এইটো অলপ বনাব লাগিব, অলপ কাম বাকী আছে। কাম বাকী ৰং চং কৰিব লাগিব আৰু প্লাষ্টাৰ কৰিব লাগিব, বুজিছে। এতিয়া আপুনি গাড়ীও থ'ব পাৰিব, সুবিধা আছে। মেইন ৰোডৰ লগতে চিৰি এনেকৈ সোমাইছে। আৰু এইটো হ'ল আপুনি হল ৰুম বনাব পাৰিব। অলপ কাম বাকী আছে, আপুনি এডভান্স দিলে বনাই পেলাই আপোনাক ৰেডি কৰি দি পেলাই দিব পাৰিম মই। কাম বাকী আছে অলপ। এইটো হ'ল আপোনাৰ হল ৰুম বনাব পাৰিব। ইয়াত আপুনি ডাইনিং টেবুল বা আপুনি বেডৰুম বনাব পাৰিব। এইটো বনোৱা আছে, পূৰা বনোৱা আছে। এইবোৰ কৰিব নালাগে আপোনাৰ। আৰু এটা ৰুম দেখাই আছোঁ মই আপোনাক। তাত এইটো ৰুমত আপুনি বেডৰুম বনাব পাৰে, এয়া বেলেগ কিবা বনাব পাৰিব, আপোনাৰ মৰ্জি। এইটো অলপ কাম বাকী আছে, ৰং চং কৰা বাকী আছে, প্লাষ্টাৰ কৰা আছে। আপোনাৰ ৰং কৰিব লাগিব, আকৌ ওপৰত কাম কৰিব লাগিব। চাই লওক, চাইছে। এইকেইটা আমাৰ ঘৰৰ বস্তু। আপোনালোকে যেতিয়া আহিব মই আঁতৰাই দিম। এতিয়া আপুনি বস্তু থ'ব পাৰিব, জগা আছে। এইটো হ'ল কিটচেন, চাই লওক কিটচেনটো। ইয়াত আপোনাৰ সুবিধা আছে বাচন ধুবৰ কাৰণে, বহি পেলাইও থিয় হৈ পেলাইও ইয়াতো ব্যৱস্থা কৰিব পাৰিম। ইয়াতে এটা ব্যৱস্থা আছে যে আপোনালোকক লাগে সুবিধা মই যেতিয়া বনাই দিম পূৰাটো আপোনাক, তেতিয়া আপুনি থিয় হৈ পেলাই বাচন ধুব পাৰিব, বহি পেলাব পাৰিব। আৰু আপোনাৰ এই দেখক অলপ কাম বাকী আছে, টাইচ লগাব লাগিব। ইয়াতো প্লাষ্টাৰ কৰা আছে। ইয়াতে থ'ব পাৰিব, বস্তু থ'ব পাৰিব, ওপৰতো থ'ব পাৰিব। আৰু বস্তু থাকিলে আপোনাৰ এক্সট্ৰা বস্তু আছে, এইকেইটা ওপৰত থ'ব পাৰিব। চাইছে কিচেনটো। এনেকুৱা আপোনাৰ ফ্লেটতো ইমান ৰুম নিদিয়ে, মই যেনেকুৱা দি আছোঁ। এই আপোনাৰ বাথৰুম, এইটো বাথৰুম হ'ল। ইয়াত বনাব লাগিব, অলপ টাইচ লগাব লাগিব, বনোৱা আছে নে চালে। তো গাইজ, এইটো ফ্ৰেণ্ড, এইটো হ'ল মোৰ এটা এপাৰ্টমেণ্ট। এইটো অলপ বনোৱা আছে আৰু বনাব লাগিব। আপোনালোকে চাই যে এইটো বনাব, এইটো মই